Hello everyone, welcome back to my channel Rays of Hope. গোটেইখিনি ইউনিভাৰ্চিটিৰে বিএড এণ্ট্ৰেঞ্চ কণ্ডাক্ট হৈ গ'ল আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ মেইনলি ক'ব গ'লে এডমিশ্যন প্ৰচেছবিলাকো কমপ্লিট হৈ গ'ল। এতিয়া 18 অগষ্টৰ পৰা এক্সামবিলাক ক্লাছেছ ষ্টাৰ্ট হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি নটিচ আহিছিলে সেইটোৰ মতে আজিৰ ভিডিঅ'ত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এণ্ট্ৰেঞ্চ যি হৈ গ'ল সেইটোৰ বিষয়ে একো কথা নাপাতোঁ। যিসকল ছিট পাই গ'ল তেওঁলোকৰ এডমিশ্যন হৈ গ'ল তেওঁলোকলৈ বহুত বহুত কংগ্ৰেচুলেশ্যনছ। আৰু আপোনালোকে যাতে এতিয়া বিএড কোৰ্চটোক 2 বছৰ নিজকে ডিভ'ট কৰি পেলাই ভালকৈ পঢ়ক। আৰু বিএড ৰিলেটেড যদি কিবা ডাউট বা কিবা কুৱেশ্যনছ থাকে তেতিয়াহ'লে মোক 24/7 আপোনালোকে এপ্ৰ'চ কৰিব পাৰে, মই আপোনালোকক হেল্প কৰিম। আজি মই ভিডিঅ'টো কথা পাতিব বিচাৰিছোঁ মোৰ যি গ্ৰুপ আছে বা যিসকল এছপিৰেণ্টে বিএডত এবাৰ ছিট নাপালে, তেওঁলোকৰ 200 স্ক'ৰ পায়ো কিছুমান জেনেৰেল আছে তেওঁলোকে ছিট পোৱা নাই। তো তেওঁলোক বহুতেই ছেড হৈ আছে বা তেওঁলোক হৈছে ডিপ্ৰেশ্যন মানে ডিপ্ৰেছড, এংজাইটি এনেকুৱা ধৰণৰ ডাঙৰ তেওঁলোকে শব্দবিলাক কৈ আছে। চ' মই বুজি পাইছোঁ তেওঁলোকৰ ফিলিংছবিলাক, বিকজ ময়ো এইবিলাকৰে গ'ন থ্ৰু হৈছোঁ এইবাৰ। চ' 2024ত মোৰো একেই অৱস্থা হৈছিলে। কলেজবিলাকত লিটাৰেলি মই বেগ কৰিছিলোঁ যে মোক এটা ছিট দি দিয়ক প্ৰাইভেট ইনষ্টিটিউটত। চ' পোৱা নাছিলোঁ। চ' ময়ো তেওঁলোকৰ ফিলিংছ বুজি পাই আছোঁ আৰু তেওঁলোকে কনষ্টেণ্টলি মেছেজেছ দি আছে পঢ়িব আৰু মন যোৱা নাই। ওকে, কনচাৰ্ণ লৈ পেলাই মই ভাবিলোঁ এটা ভিডিঅ' এটা বনাই দিওঁ যে তেওঁলোকে ভাবিছে জাষ্ট এক্সাম শেষ হৈ গ'ল আৰু মই কণ্টেণ্ট দিয়া বাদ দি দিম বা এনেকুৱা বিএড ৰিলেটেড মেটেৰিয়েলছ বা যি মই দি আছিলোঁ ইউটিউব, ইনষ্টাগ্ৰাম এইবিলাক মই ষ্টপ কৰি দিম নেকি। চ' মই এইটো নকৰোঁ। মইতো যি মই পেজ বনাইছোঁ বা ইউটিউব চেনেল যি বনাইছোঁ এইটো কমপ্লিটলি বিএড অৰিয়েণ্টেডেই হ'ব। বিএডৰ লগতে মই ADR যি আহি আছে এক্সাম সেইবিলাকৰ বিষয়েও মই ইয়াতে মোৰ যি নোটছ আছে, মই UPSC APSCৰ সময়ত যিখিনি মই পঢ়িছিলোঁ, নিজে নোটছ প্ৰিপেয়াৰ কৰিছিলোঁ, সেই গোটেইখিনি মই ইয়াত শ্বেয়াৰ কৰিম। কিন্তু এতিয়া বিএডৰ যিসকলে ছিট নাপালে তেওঁলোকে এতিয়া কি কৰিব? এতিয়া আকৌ বিএডৰটো এণ্ট্ৰেঞ্চৰ কাৰণে নটিফিকেশ্যন 2027ৰ জুন জুলাই মানত আহিব। তেতিয়ালৈকে এছপিৰেণ্টসকলে কি কৰিব? বিএডৰ এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই চলাই থাকিব নে যেতিয়া নটিচ আকৌ ওলাব তেতিয়া প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব? এইটোৰ বিষয়ে মই এইটো ভিডিঅ'ত আপোনালোকক জনাব বিচাৰিছোঁ। এইবাৰ যি বিএড এণ্ট্ৰেঞ্চ হৈ গ'ল, হাৰ্ডলি মই 1 মান্থ মানহে কণ্টেণ্টবিলাক দিছিলোঁ, লাইক মোৰ নোটছ বা মই ইউটিউব ক্লাছেছ মই হাৰ্ডলি 1 মান্থ মান দিছোঁ। বিকজ মোৰ ইমান আইডিয়া হোৱা নাছিলে। মই ইনষ্টাগ্ৰামত থ'ৰলি শ্বেয়াৰ কৰি আছিলোঁ, বাট বহুতে ক'লে কি ইউটিউবত এনেকৈ ভিডিঅ'জ দিবলৈ যাতে তেওঁলোকে কনচেপ্টবিলাক বুজি পাব। মেইনলি মেথছ আৰু ৰিজনিঙৰ কথা কৈছিলে, কিন্তু তাৰ লগতে মই যিমানখিনি আছিলে গোটেইখিনি ইউটিউবত দিব ট্ৰাই কৰিলোঁ অকণমান শ্বৰ্ট পিৰিয়ড অফ টাইমতে। এইটো মোৰ এতিয়া 17 আগষ্ট মানে অহাকালিৰ পৰা ইণ্টাৰ্ণশ্বিপ ষ্টাৰ্ট আছে স্কুলসমূহত। বিএডৰ 3rd ছেমিষ্টাৰত আছোঁ আমি। সময় এনেই বহুত নিজৰ কাৰণে এতিয়া খুব কমেই পাম। ইণ্টাৰ্ণশ্বিপৰ মাজতে বহুত কিবাকিবি কাম থাকে, জাৰ্নেল, ডায়েৰী মেইনটেনেঞ্চ, তেনেকুৱা ধৰণৰ কেছ ষ্টাডি, বহুতখিনি কাম আছে আমাৰ। তাৰ লগতো মই ভাবিছোঁ যে যিসকল এছপিৰেণ্টে নাই পোৱা বিএড, তো তেওঁলোককো মই মানে গাইডেঞ্চ দি থাকিব বিচাৰিছোঁ নেক্সট বিএড এণ্ট্ৰেঞ্চ অহালৈকে। এতিয়া মই কেনেকৈ গাইডেঞ্চ দিম? মই এতিয়া কৰিছোঁ, এতিয়া মই এটা জাষ্ট প্লেনিং কৰিছোঁ যে এটা ষ্ট্ৰাকচাৰ্ড ৱেত মই আপোনালোকক কণ্টেণ্টবিলাক দিম। উইকলি মই ডেইজ আৰু টপিকবিলাক এটা ডিচাইড কৰি লৈছোঁ যে লাইক মানডে হ'লে মই কি কণ্টেণ্ট কি টপিকৰ ওপৰত দিম ভিডিঅ'জ বা ক্লাছ, টিউজডে হ'লে কি টপিকত দিম, ৱেডনেছডে হ'লে কি দিম, থাৰ্ছডে হ'লে কি দিম, তেনেকেই মই মানডে টু ছেটাৰডে ফৰ বিএড এণ্ট্ৰেঞ্চ কণ্টেণ্টবিলাক মই দিম বুলি মই জাষ্ট এটা প্লেনিং কৰিছোঁ। আৰু যদি মই আপোনালোকৰ ছাপোৰ্ট পাওঁ তেতিয়াহ'লে মই নিশ্চয় এইটো কণ্টিনিউ কৰি গৈ থাকিম এণ্ট্ৰেঞ্চ এক্সাম অহালৈকে। আৰু মই ছানডেটো মই একো কণ্টেণ্ট নিদিওঁ বিএড এণ্ট্ৰেঞ্চ, বিকজ মই ছানডে বিএডৰ 1st ছেমিষ্টাৰত যিসকল আছে এবাৰ এডমিশ্যন ল'লে তেওঁলোকৰ কাৰণে মই ক্লাছেছ লৈ আনিম। ক্লাছেছ লাইক তেওঁলোকে কলেজতো অবভিয়াছলি ক্লাছ কৰিবই, কিন্তু তাৰ লগতে হ'লেও যিখিনি আনচাৰ ৰাইটিংছবিলাক থাকে চিলেবাছ ৱাইজ, গুৱাহাটী ইউনিভাৰ্চিটিৰ কৈ আছোঁ মই, জিউৰ চিলেবাছ ৱাইজ মই 1st ছেমৰ যি 4টা আমাৰ থিয়ৰী পেপাৰ আছে, সেই থিয়ৰী পেপাৰকেইটাৰ কুৱেশ্যনছ আনচাৰ্ছ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আহিব, কাৰণ আমি ফাৰ্ষ্ট বেচ আছিলোঁ ছেমিষ্টাৰৰ, তাৰ আগত ইয়েৰলি বেচ আছিলে। চ' তেওঁলোকৰ পৰা আৰু আমাৰ সময়ৰ কুৱেশ্যন এনচাৰখিনি বহুত ডিফাৰেণ্ট আছিলে আৰু চিলেবাছো অলমষ্ট চেঞ্জ হৈছে। চ' আমাৰ সময়ত নিউ চিলেবাছ আহিছিলে। চ' মই সেইখিনিকে আপোনালোকক ছানডে মই এটা সদায় আনচাৰ ৰাইটিঙৰ ভিডিঅ' লৈ আনিম গোটেইটো টপিকৰ, ইম্পৰ্টেণ্ট টপিক যোনখিনি কুৱেশ্যনছ এক্সামত অহাৰ সম্ভাৱনা থাকে।
বিকজ বি এড ফাৰ্ষ্ট ছেমৰ এতিয়া ক্লাছ ষ্টাৰ্ট হ'ব 18 বা 19 আগষ্টৰ পৰা। ক্লাছ ষ্টাৰ্ট হোৱাৰ পিছতে আপোনালোকৰ ছেপ্টেম্বৰত টিচাৰ্ছ ডে তেনেকৈ বহুত কিবা কিবি ফেষ্টিভেলছ আহিব, ফ্ৰেছাৰ্ছ হ'ব। তাৰ মাজতে দিনবিলাক কেনেকৈ যাব আপোনালোকে গমো নাপাব। আৰু ছেচনেল এক্সাম গুৱাহাটী ইউনিভাৰ্চিটিৰ মতে ছেপ্টেম্বৰতে কণ্ডাক্ট কৰা হ'ব, মিড ছেপ্টেম্বৰত। আৰু তাৰপিছতে আপোনালোকৰ ডিচেম্বৰত ফাইনেল এক্সাম পাতি দিব। অ'কে, চ' ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকে বুজোতেই সময়বিলাক গুচি যাব, মানে কোৰ্চটো বুজোতেই সময়বিলাক গুচি যাব আৰু এক্সামে আহি পাই যাব। চ' ছেমিষ্টাৰত এইটোৱে এটা প্ৰব্লেম, খুব কম সময় পোৱা যায়। প্ৰপাৰ কেতিয়াবা ক্লাছৰ চিলেবাছবিলাকো কমপ্লিট নহয়, লাষ্টৰ ফালে বহুত খৰখেদা হয় চিলেবাছ কভাৰ আপ কৰিবৰ কাৰণে। চ' সেইটো কাৰণে ভাবিছোঁ মই মোৰ যি আনচাৰ ৰাইটিং বা মোৰ যি নোটছ প্ৰিপেয়াৰ কৰিছিলোঁ বি এড ফাৰ্ষ্ট ছেমিষ্টাৰত, সেইখিনি নোটছ মই ছানডে দিম। চ' এইটো হৈ গ'ল, এইখিনি হ'ল বি এড ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে যিসকলে এডমিশ্যন লৈছে। আৰু মানডে টু ছেটাৰডে ফৰ বি এড এছপিৰেণ্ট যিসকলে বি এড কৰিম বুলি ভাবি আছে নেক্সট ইয়াৰ, তেওঁলোকে এণ্ট্ৰেঞ্চ দিব, তেওঁলোকৰ কাৰণে মই ক্লাছেছ লৈ আনিম। এতিয়া মই ইয়াত আপোনালোকক কৈ দিওঁ, মানডে মই লৈ আনিম কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন। মানডে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ এটা ক্লাছ থাকিব সন্ধিয়া 7টা বা 8টাত, মই ডেইলি আপলোড কৰি দিম। দেন মানডে টিউজডে থাকিব আপোনালোকৰ টিচিং এপ্টিটিউড এণ্ড এথিক্স। এণ্ড ৱেনছডে থাকিব জেনেৰেল নলেজ, তাৰ ভিতৰতে এদিন মই হিষ্ট্ৰী, এদিন জিঅ'গ্ৰাফী, গোটেইখিনি মানে টপিক ৱাইজ মই দিম। জাষ্ট এনেকৈ মিছেলেনিয়াছলি নিদিওঁ যাতে আপোনালোকৰ খেলি মেলি হয়। একদম গোটেইখিনি ছিষ্টেমেটিকলি টপিক ৱাইজ দিম, যাতে আপোনালোকে প্ৰত্যেকটো টপিকৰে এটা এটা দিস্তা বহি চিলাই ল'ব। আৰু মই যি নোটছ দিম বা মই যি ডিছকাশ্যন কৰিম আপোনালোকৰ লগত, সেইখিনি আপোনালোকে নোট ডাউন কৰি যাব। ফাৰ্ষ্টডে মই মেথছ কৰিম। মেথছ যেনেকৈ মই বুজাইছিলোঁ আপোনালোকক ইনষ্টাগ্ৰামত বা ইউটিউবত, ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চত এইবাৰ আহি যোৱা বা লাষ্ট 6 ইয়েৰৰ পি ৱাই কিউজৰ যিমান মেথছ আছে সেইখিনি আমি তাত ছল্ভ কৰিম। আৰু তেনেকুৱা পেটাৰ্ণৰ মেথমেটিক্সবিলাক ছল্ভ কৰিম। আৰু এই মেথছখিনি আপোনালোকে বি এডৰ কাৰণে ছল্ভ কৰাৰ লগতে আপোনালোকৰ ADRE যি আহিবলগীয়া এক্সাম আছে তাতো আপোনালোকৰ বহুত হেল্প হ'ব। দেন ফ্ৰাইডে আমি ৰিজনিং ছল্ভ কৰিম ডেইলি, আৰু ৰিজনিং আমি কৰিম। সেইখিনি আকৌ একেই ৰিজনিংবিলাক আপোনালোকৰ বি এড এণ্ট্ৰেঞ্চত সহায় হ'ব, এই লগতে ADRE যি আহি আছে তাতো আপোনালোকৰ হেল্প হ'ব। আৰু ছেটাৰডে আমি ইংলিছ গ্ৰামাৰৰ ওপৰত আমি ক্লাছ কৰিম আৰু ডিছকাশ্যন কৰিম। ইংলিছৰ যেনেকৈ গ্ৰামাৰৰ ৰুলছবিলাক আছে, মই পাৰোঁ সহজ ভাষাত আপোনালোকক বুজাই দিম, যাতে সদায় কাৰণে ইংলিছৰ গ্ৰামাৰৰ ৰুলছবিলাক মনত ৰৈ যায় আৰু এক্সামত যাতে ভুল নহয়। এইবাৰ এক্সাম বহুতৰ ভাল হৈছিলে, মই গম পাওঁ, বা বহুতেও কৈছিলেও এক্সাম দিও আহি, কিন্তু তেওঁলোকৰ স্ক'ৰবিলাক নিগেটিভত গুচি গৈছে বেছি। নিগেটিভ মাৰ্কিঙৰ কাৰণে মানে তেওঁলোকৰ স্ক'ৰবিলাক অকণ কমি গ'ল, সেইকাৰণে ৰেংকবিলাক বহুত পিছলৈ গুচি গ'ল। সেইকাৰণে তেওঁলোকৰ এডমিশ্যন পাবলৈ এইবাৰ অলপ প্ৰব্লেমো হ'ল, চ' চিট নাপালে। সেইটো কাৰণে যেতিয়া আপোনালোকৰ বস্তুবিলাক কনচেপ্টবিলাক ক্লিয়াৰ থাকিব, তেতিয়াহ'লে আপোনাৰ যেনেকুৱা ধৰণে কুৱেশ্যন কিয় নাহক, ইংলিছ গ্ৰামাৰ হওক বা ৰিজনিং বা মেথমেটিক্স, আপোনালোকৰ বস্তুবিলাক সদায় শুদ্ধই হ'ব আৰু তেনেকৈ নিগেটিভত স্ক'ৰ নাযাব। যিহেতু এইবাৰ ইমান কম্পিটিশ্যন আপোনালোকে দেখিলে, এতিয়া 2027ত ভাবক কেনেকুৱা ধৰণৰ কম্পিটিশ্যন আৰু বাঢ়িব। চ' এতিয়া নেট ক্লিয়াৰ কৰি থোৱা বা APSC দি বহি থকা বা UPSC যিকোনো ধৰণৰ এক্সাম দিয়া সকলো কেণ্ডিডেটে এতিয়া আহি পেলাই বি এডটোকে এটা ছেফ অপশ্যন ভাবি পেলাই বি এডটোকে কৰিবলৈ চবেই ইচ্ছা কৰি আছে। সেইকাৰণে এতিয়া ইমান কম্পিটিশ্যন বাঢ়ি গৈ আছে আৰু চিটৰ সংখ্যা বি এডত তেনেই কম। এডুকেশ্যন মিনিষ্টাৰে বি এডৰ চিটৰ কেপাচিটি অকণমান বঢ়াব লাগে, যিহেতু মানে অকল 3,600 চিট আছিলে যদি মই ভুল কোৱা নাই। তো ইমান চিটৰ এগেইনষ্টত ইমান কেণ্ডিডেটে এক্সাম দিয়ে, তেওঁলোকে 22,000কে এনেকৈ তেওঁলোকে ফৰ্ম ফিল আপবিলাকো কৰে। তাৰ 30% মানুহে মানে চিটবিলাক পায়। চ' এইটো এটা বেয়া লাগে, ইমান পইচা দিয়ে আৰু ইমান পইচা দি ফৰ্ম ফিল আপো কৰে। তাৰপিছত চিট কেপাচিটি এটলিষ্ট হাফ হ'ব লাগে, এটলিষ্ট 5,000 মান চিটটো থাকিব লাগে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজবিলাকত। তাতো আছে, গভৰ্ণমেণ্টতো বহুতখিনি ডেপুটেড টিচাৰ্ছৰ তাতেই গুচি যায়, তেওঁলোকে এণ্ট্ৰেঞ্চো দিব নালাগে। আৰু চ' অকণমান আছে এডুকেশ্যন ছিষ্টেমত অকণমান প্ৰব্লেমটো আছে, কিন্তু এতিয়া আমি ইয়াত একো কৰিব নোৱাৰোঁ, ইমান সোনকালে এইটো চেঞ্জ হৈ নাযায়। চ' আপোনালোকৰ এটাই অপশ্যন আছে, ভালকৈ প্ৰিপেৰেশ্যন কৰক এতিয়াৰ পৰাই, নিজৰ যি বেচিকটো আছে সেইটোক পূৰা ষ্ট্ৰং কৰি ৰাখক। আৰু মই গোটেইখিনি ছাবজেক্টে মই পঢ়াম আপোনালোকক, আৰু মই ইণ্ডিভিজুৱেলি মই গোটেইখিনি মেনেজ কৰি আছোঁ। চ' মই গোটেইখিনি সেইকাৰণে কৈছোঁ এদিনত মই এটা ক্লাছেছহে দিব পাৰিম। আৰু তেতিয়ালৈকে আপোনালোকৰ এক্সামলৈকে ভাবক গোটেইখিনি টপিকে আপোনালোকে টাচ কৰি ল'ব আৰু ভালকৈ বুজিও পাই যাব। জাষ্ট বি এডৰ কাৰণে চলিলি মোক ফ'ল' কৰিব পাৰে আৰু মোৰ
ক্লাছেছ তেনেকৈ ফ'ল' কৰিব পাৰে বিকজ এইবাৰ বহুতসকলে কৈছিলে মই যি দিছিলোঁ তাৰ পৰা তেওঁলোকৰ বহুত কমন পৰিলে বা তেনেকৈ এক্সাম দি আহি বহুতে মেছেজেছ দিছিলে চ' সেইবিলাকেই কথা আছিলে মোৰ ডিছকাছ কৰিব আছিলে আপোনালোকৰ লগত যাতে আপোনালোকে নিজৰ হোপ হেৰুৱাই নেপেলাই যে আৰু একো নাই এতিয়া বি এড নহ'ল মানে একোৱেই নাই জীৱনত এনেকুৱা নহয় এতিয়া এডিআৰিও আহি যাব কেতিয়া এনাউন্স হৈ যায় এডিআৰিৰ আপোনালোকৰ সেইটো ঠিক নাই চ' ময়ো এডিআৰি দিম আপোনালোকেও দিব চ' মোৰ লগতে একেলগে মোৰ লগত একেলগে আপোনালোকৰ প্ৰিপেৰেশ্যনো হৈ থাকিব আৰু মই মেইনলি বি এড অৰিয়েণ্টেড গোটেইখিনি ক্লাছেছ আপোনালোকক আনি থাকিম আৰু যিসকলে বি এড ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'লে তেওঁলোকৰ কাৰণে মই ছানডে ডেইলি এটা আনচাৰ ৰাইটিঙৰ ক্লাছ লৈ আনিম অ'কে চ' আপোনালোকে ক্লাছ এটেণ্ড কৰক কিন্তু আনচাৰ ৰাইটিংবিলাক মোৰ ভিডিঅ'ৰ পৰাই আপোনালোকে ডাইৰেক্টলি পাই যাব আৰু লগতে মই PDF বিলাকো প্ৰভাইড কৰি দিম আফটাৰ ক্লাছেছ নেক্সট ইয়াৰ চ' এইখিনি আছিলে আৰু আপোনালোকে নেক্সট ইয়াৰ বি এড দিবনে নিদিয়ে কমেণ্ট ছেকশ্যনত এবাৰ জনাব চ' আপোনালোকক মই যি প্লেনিং কৰিছোঁ সেই প্লেনিংটো আপোনালোকৰ ভাল লাগিছে নে নাই লগা আপোনালোকৰ যদি কিবা ছাজেশ্যন আছে মোৰ কাৰণে তেতিয়াহ'লে প্লিজ কমেণ্ট ছেকশ্যনত জনাব পাৰে মই সেইখিনি চাম আৰু সেইখিনিকো মই এড কৰিব ট্ৰাই কৰিম আৰু আপোনালোকৰ যিসকলে কলেজত এডমিশ্যন ল'লে বি এড এডমিশ্যন লৈছে তেওঁলোকলে নিজৰ কলেজৰ নামবিলাকো ড্ৰপ কৰিব পাৰে কমেণ্ট ছেকশ্যনত যাতে মই গম পাব পাৰোঁ আপোনালোকে ক'ত এডমিশ্যনবিলাক লৈছে চ' সেয়ে আছিলে আজিৰ কাৰণে থেংক ইউ ছ' মাছ আৰু প্লিজ ইমান ষ্ট্ৰেছ নল'ব আপোনালোকৰ ষ্টাডিটোক কণ্টিনিউ কৰি থাকক আৰু মই এটা ৰিয়েল এক্সাম্পল বহি আছোঁ আপোনালোকৰ ওচৰত 2024ত আই লিটাৰেলি বেগড এভৰি কলেজেছ কি এটা যে চিট মোক দি দিয়ক এটা চিট দি মই এক্সট্ৰা পইচা দিবলৈ মই ৰেডি আছিলোঁ চ' কিন্তু মই চিট নাপালোঁ আকৌ নেক্সট ইয়াৰ তেনেকৈ আকৌ পঢ়ি পেলাই মানে ক'ত 5000 এণ্ড ক'ত 54 ৰেংক মানে হিউজ ডিফাৰেঞ্চেছ আছে চ' মই ইমান ধুনীয়াকৈ ঘৰৰ ওচৰতে মই কলেজ পাই গ'লোঁ এতিয়া ঘৰৰ পৰাই ধুনীয়াকৈ মই বি এডো কৰি আছোঁ চ' তেনেকেই আপোনালোকে পজিটিভলি লওক বস্তুবিলাক আৰু জাষ্ট পঢ়াটো কণ্টিনিউ ৰাখক আৰু মই ডেইলি মই যি বি এডৰ দিম এণ্ট্ৰেঞ্চৰ ৰিলেটেড তাৰপিছত সেইখিনি আপোনালোকৰ এডিআৰিটো হেল্প হ'ব বিকজ এডিআৰিটো আমাক এই গোটেইখিনি চিলেবাছেই লাগে অকল টিচিং পেডাগজিটো এৰি পেলাই চ' এইখিনি আছিলে thank you so much for watching my videos and keep supporting each other and keep sharing your love thank you so much